কণী পৰিৱেশন কৰিবলগীয়া হয় তাত মই দোকানৰ পৰা মোৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণে কাৰ্টুন হিচাপত কিনি আনোঁ কিন্তু কিনি ঠিক কালিও মই কাৰ্টুন হিচাপত আনিছোঁ দোকানৰ পৰা আনকালেও সেই একেখন দোকানৰ পৰাই আনোঁ কিন্তু আনকালে তেনেকৈ বেয়া ওলোৱা নাই কিন্তু কালি কি কাৰণত মানে দুই এক বেয়া ওলালে আমাৰ ৰান্ধনীয়ে সেইখিনি পেলাই দিলে পেলাই দিয়াৰ পিছত বাকী তেওঁলোকে চাই মেলি যিখিনি ভাল পাইছে সেইখিনি মানে বইল কৰি তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশন কৰাৰ আগতে আমাৰ ছাৰসকলেও 2-4জন ছাৰে মানে চাই লৈছে কাৰ্টুন হিচাপে অনাৰ ভিতৰত তাৰ ভিতৰত মানে গৰমৰ কাৰণেও হয়তো বেয়া ওলাবও পাৰে বেয়াকেইটাহে মানে হেৰি কৰি দিছে একেবাৰে যিকেইটা বেয়া সেইকেইটা হেৰি নকৰাকৈ মানে ৰাখি দিছিলে যি মই এতিয়ালৈকে মানে কোনো ল'ৰা ছোৱালীৰ পৰা স্বাস্থ্যৰ অৱনতিৰ বিষয়ে মানে অভিযোগ পোৱা নাই যদি পাওঁ অতি সোনকালে জৰুৰীভাৱে মানে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা মই কালি যেতিয়া এই আপোনাৰ মানে আহাৰ প্ৰদান কৰিলে তাৰপাছত মই প্ৰায় 2-3টা মানত মই খবৰ পালোঁ যে এনেকৈ কণী গেলা কণী দিছে ল'ৰা ছোৱালীখিনি মোক অভিযোগ কৰি আছিলে এই সময়ত মই যেতিয়া মানে মই কাৰোলৈ ফোন কৰা নাই একচুৱেলি মোৰ লগৰটোক ফোন কৰিছিলোঁ ফোন কৰাৰ পাছত সি ক'লে তেনে কথা মই তেতিয়া কালি আমি আহি কণী বুটলিলোঁ যে চাইছোঁ মানে গোন্ধ কণী খুব গোন্ধ ওলাইছে তাত তো আমি এইখিনি কণী মানে কি হ'ল এই যিখিনি কণী আছিলে এইখিনি কণী মানে গেলা কণী আছিলে তো আমি সেইখিনি বুটলি মেলি ছাৰক দেখুৱালোঁ দেখুৱাৰ পাছত কি হ'ল এইখিনি ইমানেই গোন্ধ মানে তাৰপাছততো কুকুৰে খাই দিব ৰাতিৰ ভিতৰত কুকুৰে খাই দিব তাৰপাছত আমি যেতিয়া আহিলোঁ ছাৰে কৈছে না মই ভাল কণী দিছোঁ বুলি আমি চাইছোঁ ষ্ট'ৰত যেতিয়া মানে কণী যে ষ্ট'ৰত থাকে মানে গুদামত যেতিয়া থৈছে সেই গুদামত মানে আপোনাৰ প্ৰায় 10টামান কণী মানে গেলা যাতে এনেকৈ নহয় আৰু কালি কিবা হ'ব কিবা খুব সৰু কণ ল'ৰা ছোৱালী হয় কালি স্বাস্থ্যৰো কথা আছে আমাৰ মা বাপেকে কামলৈ যায় কোনো ইয়াত আহিব নোৱাৰে সেইজনক মই বাৰম্বাৰ আমি মানে অভিযোগ কৰি আহিছোঁ সেইজনে কোনো গুৰুত্ব নিদিয়ে আমি ভাবিছোঁ যে আমাৰ ইয়াত তেনেকৈ আমাৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাকত যে তেনেকৈ যদি কৰে সেইবিলাকৰ মানে দায়ী কণী পৰিৱেশন কৰিবলগীয়া হয় তাত মই দোকানৰ পৰা মোৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণে কাৰ্টুন হিচাপত কিনি আনোঁ কিন্তু কিনি ঠিক কালিও মই কাৰ্টুন হিচাপত আনিছোঁ দোকানৰ পৰা আনকালেও সেই একেখন দোকানৰ পৰাই আনোঁ কিন্তু আনকালে তেনেকৈ বেয়া ওলোৱা নাই কিন্তু কালি কি কাৰণত মানে দুই এক বেয়া ওলালে আমাৰ ৰান্ধনীয়ে সেইখিনি পেলাই দিলে পেলাই দিয়াৰ পিছত বাকী তেওঁলোকে চাই মেলি যিখিনি ভাল পাইছে সেইখিনি মানে বইল কৰি তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশন কৰাৰ আগতে আমাৰ ছাৰসকলেও 2-4জন ছাৰে মানে চাই লৈছে কাৰ্টুন হিচাপে অনাৰ ভিতৰত তাৰ ভিতৰত মানে গৰমৰ কাৰণেও হয়তো বেয়া ওলাবও পাৰে বেয়াকেইটাহে মানে হেৰি কৰি দিছে একেবাৰে যিকেইটা বেয়া সেইকেইটা হেৰি নকৰাকৈ মানে ৰাখি দিছিলে যি মই এতিয়ালৈকে মানে কোনো ল'ৰা ছোৱালীৰ পৰা স্বাস্থ্যৰ অৱনতিৰ বিষয়ে মানে অভিযোগ পোৱা নাই যদি পাওঁ অতি সোনকালে জৰুৰীভাৱে মানে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা মই কালি যেতিয়া এই আপোনাৰ মানে আহাৰ প্ৰদান কৰিলে তাৰপাছত মই প্ৰায় 2-3টা মানত মই খবৰ পালোঁ যে এনেকৈ কণী গেলা কণী দিছে ল'ৰা ছোৱালীখিনি মোক অভিযোগ কৰি আছিলে এই সময়ত মই যেতিয়া মানে মই কাৰোলৈ ফোন কৰা নাই একচুৱেলি মোৰ লগৰটোক ফোন কৰিছিলোঁ ফোন কৰাৰ পাছত সি ক'লে তেনে কথা মই তেতিয়া কালি আমি আহি কণী বুটলিলোঁ যে চাইছোঁ মানে গোন্ধ কণী খুব গোন্ধ ওলাইছে তাত তো আমি এইখিনি কণী মানে কি হ'ল এই যিখিনি কণী আছিলে এইখিনি কণী মানে গেলা কণী আছিলে তো আমি সেইখিনি বুটলি মেলি ছাৰক দেখুৱালোঁ দেখুৱাৰ পাছত কি হ'ল এইখিনি ইমানেই গোন্ধ মানে তাৰপাছততো কুকুৰে খাই দিব ৰাতিৰ ভিতৰত কুকুৰে খাই দিব তাৰপাছত আমি যেতিয়া আহিলোঁ ছাৰে কৈছে না মই ভাল কণী দিছোঁ বুলি আমি চাইছোঁ ষ্ট'ৰত যেতিয়া মানে কণী যে ষ্ট'ৰত থাকে মানে গুদামত যেতিয়া থৈছে সেই গুদামত মানে আপোনাৰ প্ৰায় 10টামান কণী মানে গেলা যাতে এনেকৈ নহয় আৰু কালি কিবা হ'ব কিবা খুব সৰু কণ ল'ৰা ছোৱালী হয় কালি স্বাস্থ্যৰো কথা আছে আমাৰ মা বাপেকে কামলৈ যায় কোনো ইয়াত আহিব নোৱাৰে সেইজনক মই বাৰম্বাৰ আমি মানে অভিযোগ কৰি আহিছোঁ সেইজনে কোনো গুৰুত্ব নিদিয়ে আমি ভাবিছোঁ যে আমাৰ ইয়াত তেনেকৈ আমাৰ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাকত যে তেনেকৈ যদি কৰে সেইবিলাকৰ মানে দায়ী